वेलकम टू ज्ञान सेतु और मैं जीवन शर्मा সকলকে स्वागत জানাইছো। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অনুশীলনী 2.5 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2। কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে তলৰ পূৰণফল কেটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অবেদ ব্যৱহাৰ কৰা। এতিয়া অবেদখন মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত লিখি দিছো। অবেদ 1 নম্বৰ অবেদটো হৈছে x + a হোল ইনটু x + b ইকুৱেল টু কিমান হ'ব x² + a + b ইনটু x + ab আৰু 2 নম্বৰ ফৰ্মুলাটো হ'ল a² - b² ইকুৱেল টু a + b হোল ইনটু a - b। এতিয়া এই ফৰ্মুলাখিনি তোমালোকে আগতে ক্লাস 8 ত পাই আহিছা। ইয়াত চোৱা আমি এই অভেদ বিলাকত ইয়াৰ কোনটো অভেদ এই কোৱেশ্চন বিলাকত ইয়াৰ কোনটো অভেদ ইয়াৰ কোৱেশ্চন লগত মিলিব সেইটো চাই আমি ইয়াত অভেদ ব্যৱহাৰ কৰিব লাগিব। গতিকে সকলো প্ৰশ্নতে সকলো ধৰণৰ অভেদ ব্যৱহাৰ কৰিব নোৱাৰি। এতিয়া কোৱেশ্চন নম্বৰ 1 চোৱা কি হৈ আছে x + 4 হোল ইনটু x + 10 হৈ আছে নহয় নে। তো x ক আমি যদি x বুলি ধৰো আৰু 4 ক যদি a বুলি ধৰো তেতিয়ালে কি হ'ব x + a আৰু এটো কি হৈ আছে x + b হৈ আছে নে। ইয়াত তোমালোকে মন কৰিব লাগিব যাতে a আৰু b ৰ মানটো বেলেগ বেলেগ হয় আৰু x ৰ মানটো একে হয় তেতিয়ালে আমি ফৰ্মুলা নম্বৰ 1 ইউজ কৰিব পাৰিম। তেতিয়ালে কি হ'ব x² প্লাস a ৰ মান কিমান 4 প্লাস b ৰ মান কিমান 10 ইনটু কিমান x প্লাস a ইনটু b অৰ্থাৎ এর মান কিমান 4 ইনটু b এর মান 10। তো এতিয়া অভেদটো সোয়া অভেদ কি আছিলে যে x² প্লাস a প্লাস b হোল ইনটু x প্লাস a ইনটু b নহয় নে। তেতিয়া ইয়াত আমি লিখিলো x² প্লাস a প্লাস b অর্থাৎ a আৰু b এর মান আমি ইয়াত যোগ কৰিব লাগে 4 আৰু 10 বুলি লিখি ললো হোল ইনটু x হলে প্লাস a এর মান কিমান 4 পূৰণ b এর মান কিমান 10। তাৰ পিছত x² প্লাস 4 প্লাস 10 কিমান হ'ব 4 প্লাস 10 হলে কিমান হ'ব 14 ইনটু x হলে 14x প্লাস 4 10 গুণ 40 বুজি পাইছা। এতিয়া কোৱেশ্চন নম্বৰ 2 চোৱা ইয়াতো কি হৈ আছে x প্লাস a আৰু x প্লাস b হৈ আছে নহয় নে। এতিয়া b সংখ্যাটো ইয়াত কি হৈ আছে মাইনাসত আছে বুজি পালা। তো তোমালোকে যত b লিখিবা তাত -10 বুলি পাতিব লাগিব। এটো প্লাস বুলিয়ে ধৰা কিন্তু b ৰ মানটো মাইনাসত আছে। তো আমি ইয়াত লিখিব পাৰো x² হলে প্লাস ফৰ্মুলাটো চাই যাবা a ৰ মান কিমান 8 প্লাস b ৰ মান কিমান -10 নহয় নে। গতিকে আমি প্লাসে মাইনাসে মাইনাস বুলি একেলগে পাতি দিব পাৰো 8 - 10 ইনটু x নহয় প্লাস a ইনটু b 8 ইনটু এতিয়া চোৱা b ৰ মানটো পাতোতে তোমালোকে -10 ইউজ কৰিব লাগিব হলে কি হ'ব তেতিয়ালে x² প্লাস 10 পৰা 8 গলে কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে গতিকে 10 পৰা 8 বিয়োগ হলে 2 হ'ব তো হ'ব -2x প্লাস 8 10 গুণ কিমান 80 নহয় নে। লিখি পাৰো x² মাইনাস 2x মাইনাস 80 মাইনাসে প্লাসে মাইনাস হল প্লাসে মাইনাসে মাইনাস। এটা কোৱেশ্চন নম্বৰ 3 চোৱা 3 দিয়া আছে 3x + 4 হোল ইনটু 3x - 5 নহয় নে। তো ইয়াত x ৰ মান তোমালোকে কব পাৰিবা নে x ৰ মান কিমান 3x a ৰ মান 4 x ৰ মান যেহেতু x ৰ মান সমান থাকিব আৰু a আৰু b ৰ মান বেলেগ বেলেগ থাকিব মই আগতে কৈছো। তেতিয়া কি লিখিব পাৰো x² প্লাস a ৰ মান কোৱা a ৰ মান 4 নহয় নে b ৰ মান কোৱা -5। এতিয়া x ৰ মান x লিখিলে নহব ইয়াত x ৰ মান দিয়া আছে 3x তো তোমালোকে ইয়াত 3x বুলি পাতিব লাগিব প্লাস a ইনটু b a ৰ মান 4 ইনটু b ৰ মান কিমান -5 x² 5 ৰ পৰা 4 গলে কিমান হ'ব -1 হয় নে 5 ৰ পৰা 4 গলে হ'ব -1 -1 ইনটু 3x হলে -3x প্লাসে মাইনাসে মাইনাস 4 5 গুণ 20। এটা কোৱেশ্চন নম্বৰ 4 চোৱা 4 দিয়া আছে y² প্লাস 3/2 y² মাইনাস 3/2 নহয় নে। এতিয়া ইয়াক y² ক যদি মই a বুলি ধৰো আৰু 3/2 ক যদি মই b বুলি ধৰো তেতিয়ালে কি হ'ব a প্লাস b y² ক মই ধৰিছিলো a নহয় নে গতিকে a মাইনাস 3/2 ক ধৰিছিলো b তেতিয়ালে কি হ'ল a প্লাস b হোল ইনটু a মাইনাস b a প্লাস b হোল ইনটু a মাইনাস b ইকুৱেল টু কিমান হ'ব a² মাইনাস b² হ'ব নহয় নে। তো ইয়াতে আমি লিখি দিব লাগিব a মান ধৰিছিলো কিমান y² ন ইয়াক স্কয়ার করা মাইনাস
বি স্কোৱাৰ মানে কিমান ধৰিছিলোঁ 3/2 গতিকে 3/2 স্কোৱাৰ কৰা ইকুৱেল টু y টু দি পাৱাৰ কিমান হ'ব 2 2 4 y টু দি পাৱাৰ 4 মাইনাছ 3 কি স্কোৱাৰ কৰিলে 9 2 কি স্কোৱাৰ কৰিলে হ'ব 4 এতিয়া কুৱেশ্যন নম্বৰ 5 চোৱা 5ত দিয়া আছে 3 minus twice x whole into 3 plus twice x নহয়নে এতিয়া 3ক যদি মই a বুলি ধৰোঁ আৰু twice x ক যদি মই b বুলি ধৰোঁ তেতিয়ালে কি হৈ আছে a minus b হৈ আছে নে 3ক মই a বুলি ধৰিছিলোঁ ন তো a plus twice x ক b বুলি ধৰিছিলোঁ তেতিয়ালে b ফৰ্মুলাটো কি হ'ল a minus b whole into a plus b তেতিয়ালে আমি লিখিব পাৰোঁ a square minus b square a square minus b square 3 की स्क्वायर हले 9 2 की स्क्वायर करा 4 x की स्क्वायर करा x स्क्वायर 9 minus 4x स्क्वायर क्वेश्चन नंबर 2 दिया আছে प्रत्यक्षভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা क्वेश्चन नंबर 1 চোৱা 103 into 107 সাধাৰণতে আমি পূৰণ কেনেকৈ কৰোঁ 103 107 নহয়নে এনেদৰে আমি পূৰণ কৰোঁ কিন্তু আমাক এনেদৰে পূৰণ কৰিবলৈ নাই দিয়া আমাক দিছে অভেদ ব্যৱহাৰ কৰি পূৰণ কৰা এতিয়া এই 103 ক আমি কেনেদৰে লিখিব পাৰোঁ 100 plus 3 আৰু 107 ক কেনেদৰে লিখিব পাৰোঁ 100 plus 7 বুলি লিখিব পাৰোঁ এতিয়া ইয়াত চোৱা ইয়াত কোনটো অভেদ ব্যৱহাৰ হ'ব 100 plus 3 100 plus x চিনাকি যেন লাগিছেনে x plus a whole into x plus b কি হ'ব x square plus a plus b whole into x plus a into b এতিয়া আমি এই ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিব লাগিব কাৰণ ইয়াত x ৰ মান হৈছে 100 a ৰ মান হৈছে 3 x ৰ মান হৈছে 100 আৰু b ৰ মান হৈছে 7 ফৰ্মুলা ইউজ কৰি দিম এতিয়া x স্কয়াৰ হলে কিমান হ'ব 100 স্কয়াৰ তো আমি x স্কয়াৰ পাতি ললো প্লাস a প্লাস b এর মান কিমান 3 প্লাস b এর মান হৈছে 7 a প্লাস b পাতিলো ইনটু x নহয় ইনটু 100 প্লাস a ইনটু b এর মান কিমান দিয়া আছে 3 ইনটু 7 নহয় নে তো এই ফর্মুলা ইয়াত ইউজ কৰিলো 100 স্কয়ার মানে হৈছে এটো 100 হল নহয় স্কয়ার মানে হৈছে আৰু দুটা ইয়াত 0 দিব লাগিব কিমান হ'ব 10000 হ'ব প্লাস হাতে দিনে 10 ইনটু 1 হলে 1000 প্লাস হাতে নিগুণ 21 এতিয়া তোমালোকে এই সংখ্যাকেইটা সাধাৰণভাৱে যোগ কৰি দিলে হল যোগ কেনেকৈ কৰে এবাৰ মই দেখুৱাই দিছো 1000 10000 1000 আৰু কিমান 21 12011 নহয় নে 11021 ইয়াৰ आंसर এতিয়া কোৱেশ্চন নম্বৰ 2 চোৱা 2 দিয়া আছে 95 into 96 95 ক এতিয়া আমি কেনেদৰে লিখিব পাৰো 100 minus 5 আৰু 96 ক 100 minus 4 অৰ্থাৎ 100 ৰ পৰা 5 গলে হ'ব 95 100 ৰ পৰা 4 গলে হ'ব 96 ফৰ্মুলাটো তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত পাতি দিছো x plus a x plus b equal to কিমান হ'ব x square plus a plus b whole into x plus a into b নহয় নে তেতিয়ালে আমি ইয়াত লিখিব পাৰো 100 স্কয়ার মানে x স্কয়ার হল প্লাস a এর মান কিমান minus 5 b এর মান কিমান minus 4 x এর মান কিমান 100 প্লাস a এর মান কিমান minus 5 into b এর মান কিমান minus 4 100 স্কয়ার করলে হবে 10000 প্লাস minus 5 minus 4 হলে minus 9 হবো minus 9 into 100 হলে minus 900
প্লাস মাইনাসে মাইনাসে প্লাস হৈ গ'ল 4 5 গুণ 20 হয়নে তাৰপিছত 10000 minus 900 plus 20 এতিয়া ইয়াত চোৱা 10000 এৰ পৰা 900 বিয়োগ কৰি 20 প্লাস কৰিলে হ'ব বা 10000 এৰ লগত 20 প্লাস কৰি 900 বিয়োগ কৰিলে হ'ব এতিয়া 10000 এৰ পৰা 900 যদি মই বিয়োগ কৰি দিও তেতিয়াহলে কিমান পাম 9100 পাম নহয়নে প্লাস 20 ইকুৱেল টু কিমান হ'ব 9120 পাম বুজি পাইছা এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 মই ইয়াতে পাতি দিছো 104 into 96 104 ক এতিয়া আমি কেনেদৰে লিখিব পাৰো 100 plus 4 আৰু 96 ক 100 minus 4 এতিয়া চোৱা এতিয়াটো কেনেকুৱা ফৰ্মুলা হল a plus b whole into a minus b a plus b whole into a minus b equal to কিমান হ'ব a square minus b square হ'ব নহয়নে তাম ইয়াত লিখিব পাৰো a square minus b square তে 100 ক স্কয়ার কৰা কিমান হ'ল 10000 minus কিমান হ'ব 16 তো 9984 ইমান পাম